আজি বিশ্ব নাৰী দিৱস। এই উপলক্ষে আমাৰ স্থানীয় শ্ৰী গণেশ কীৰ্তন সংঘৰ উদ্যোগত আমাৰ বিশেষকৈ উল্লেখ কৰিব লাগিব আমাৰ স্থানীয় উদীয়মান যুৱক সূৰ্য বাহাদুৰ ৰায়া আৰু তেওঁৰ সতীৰ্থ বৃন্দই মানে বিশেষকৈ আমাৰ কীৰ্তন মণ্ডলী শ্ৰী গণেশ কীৰ্তন মণ্ডলীয়ে আজি তেওঁলোকৰ উদ্যোগত আমাৰ স্থানীয় মানে গ্ৰেটাৰ মানচিৰি এলেকাৰ যিসকল আমাৰ মহিলা বিশেষকৈ অগ্ৰণী মহিলাসকলক যিসকলে আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ হকে মানে ৰাইজক বা মহিলাসকলক সচেতন কৰাৰ স্বাৰ্থত যিসকলে আহপুৰুষাৰ্থ কৰি বিভিন্ন সময়ত তেওঁলোকে সময় দিছে সমাজৰ হকে কাম কৰিছে তেনেধৰণৰ বিভিন্ন আইমাতৃসকলক লগতে আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ মাতৃসকলক আৰু বিভিন্নজন সমাজকৰ্মীসকলক আমন্ত্ৰণ জনাই তেওঁলোকে ইয়াত আমাৰ অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে তেখেতসকলক সন্মান যাচিছে। আৰু আমি দেখিছোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰত মানে তেওঁলোকে এক মানে সজাগতা অনুষ্ঠান এক আয়োজন কৰিছে। নিশ্চিতভাৱে আমি ভাবোঁ যে অনুষ্ঠানৰ জৰিয়তে আমাৰ স্থানীয় মহিলাসকল যথেষ্ট সচেতন হ'ব আৰু অনাগত দিনবিলাকত এনেধৰণৰ কামত এনেধৰণৰ সমাজ সেৱামূলক কামত তেখেতসকল ব্ৰতী থাকিব আৰু আগৰণুৱা হ'ব। আমি আশা ৰাখিম যে শ্ৰী গণেশ কীৰ্তন সংঘই যিটো অনুষ্ঠান ইয়াত আয়োজন কৰিলে এক আইমাতৃৰ সবলীকৰণৰ ক্ষেত্ৰত নিশ্চিতভাৱে এই অনুষ্ঠানে এক ইতিবাচক বাৰ্তা বহন কৰিব আমি বিশ্বাস কৰোঁ আৰু তেওঁলোকৰ এই কাৰ্যপন্থাক আমি স্থানীয় সমাজৰ এজন ব্যক্তি হিচাপে আমি শলাগ লৈছোঁ। বিশেষকৈ ধন্যবাদ দিব বিচাৰিছোঁ শ্ৰী গণেশ কীৰ্তন সংঘৰ সমূহ সদস্যগণক আৰু সূৰ্য বাহাদুৰ ৰায়া এখেতে মানে আমাক ইমান উৎসাহিত কৰিছে যে মহিলাবিলাকে কিমান আগ্ৰহী কিমান কাম কৰিছে দেশৰ হকে সমাজৰ হকে বা ঘৰৰ কাৰণে মহিলাবিলাক যে কেনেকুৱা তাৰ বাবে মানে সূৰ্য বাহাদুৰ ৰায়া আৰু শ্ৰী গণেশ কীৰ্তন সংঘই আমাক মানে ইয়াত মাতি পেলাই আমাক বিশেষ সন্মান প্ৰদান কৰিছে আৰু বয়োজ্যেষ্ঠ মহিলাসকলকো সন্মান প্ৰদান কৰিছে। এখেতক ধন্যবাদ, এই কীৰ্তন সংঘকো ধন্যবাদ। আৰু আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ৮ মাৰ্চ আমি পালন কৰিছোঁ আৰু প্ৰতি বছৰে কৰি আছোঁ। আৰু আমি যে নাৰীয়ে যে কি কৰিব পাৰোঁ সেইটোতো সকলোৱে দেখিছে। দেশৰ হকে কাম কৰা বা দেশৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পৰা কৰি মানে ঘৰৰ গৃহিণীৰ পৰা লৈ নাৰীয়ে সকলো কাম কৰিব পাৰে সেইটো নাৰীয়ে দেখাই দিছে। আৰু মানে সকলো মানে কামবিলাক যাতে নাৰীয়ে কৰিব পাৰে সেইটো মানে সকলোৱে জ্ঞাত। আৰু নাৰীৰ মৰম স্নেহ কিমান আছে, নাৰীয়ে 9টা ৰূপ ধাৰণ কৰিব পাৰে, ঘৰৰ কাৰণে লক্ষ্মীৰ ৰূপ, ল'ৰা ছোৱালীৰ কাৰণে সৰস্বতী ৰূপ, তেনেকুৱা ৰূপ ধাৰণ কৰি নাৰীয়ে সকলো কামবিলাক সম্পাদন কৰি আহিছে। সেইকাৰণে আমি যে এই দিনটো উদযাপন কৰিব পাৰিছোঁ যে নাৰী দিৱস বিশেষকৈ 8 তাৰিখে আমাক এই দিনটো যে উদযাপনৰ কাৰণে দিছে আমি মানে অতি ভাগ্যৱান সেই দিনটোৰ কাৰণে, যিটো মানে বিশেষকৈ মহিলাৰ দিন বুলি আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে মানে স্বীকৃতি পাইছোঁ সেই দিনটো। সেইকাৰণে আমি অতি সুখী অতি ভাগ্যৱান বুলি ভাবোঁ। ধন্যবাদ, ইয়াকে কৈ মই মানে কৈছোঁ।